পবিত্ৰ ঈশ্বৰ আমাক অনন্ত পৰিত্ৰাণ দিয়াৰ কাৰণে ধন্যবাদ জনাইছোঁ। এই সময়ত প্ৰভু, আমাক তুমি তোমাৰ বহুমূল্যৱান তেজেৰে আমাৰ আত্মাক ধুই চাফা কৰি শুদ্ধ কৰিলা, আমাৰ আত্মাক তুমি পবিত্ৰ কৰিলা। তোমাৰ এই মহা অনুগ্ৰহ মহাপ্ৰেমৰ কাৰণে তোমাক ধন্যবাদ জনাইছোঁ। আমি পূৰ্বে আমাৰ অপৰাধ আৰু পাপত আৰু আমাৰ নিজৰ নিজৰ দুষ্টতাত আমি জীৱিত আছিলোঁ আৰু সেইধৰণে আমি পূৰ্বে জীৱন যাপন কৰিছিলোঁ। কিন্তু তুমি আমাক উদ্ধাৰ কৰিবলৈ আহিলা আৰু আমাক উদ্ধাৰ কৰি তুমি তোমাৰ যি মণ্ডলী, সেই মণ্ডলীত তোমাৰ আশীৰ্বাদবিলাক দি আছা, তাৰ কাৰণেও তোমাক ধন্যবাদ জনাইছোঁ। এই সময়ত আমাৰ লগত থকা পবিত্ৰ আত্মা, আমাৰ মাজত কাৰ্য কৰা তোমাৰ আশীৰ্বাদ, অনুগ্ৰহ, শান্তি প্ৰত্যেকক তুমি দান কৰা। তোমাৰ আশীৰ্বাদদায়ক বাক্য আমাক দান কৰা আৰু পবিত্ৰ ঈশ্বৰ, দয়া কৰি তোমাৰ আত্মাই যেন ইয়াত কাম কৰে, এতিয়া তুমি আশীৰ্বাদ কৰা আৰু তোমাৰ পবিত্ৰ ইচ্ছা আমি যেন ভালকৈ বুজি পাওঁ, আমাক আশীৰ্বাদ কৰা, সহায় কৰা তোমাৰ বাক্যৰ যোগেদি। এই প্ৰাৰ্থনা প্ৰভু যীশুখ্ৰীষ্টৰ নামত খুজিছোঁ, আমেন। আমি ইপিচিয়া 2 অধ্যায় মেলিছোঁ, শাস্ত্ৰ মেলিছোঁ। ইপিচিয়া 2 অধ্যায়, ইপিচিয়া 2 অধ্যায়, ইপিচিয়া 2 অধ্যায়, ইপিচিয়া 2 অধ্যায়। আজি প্ৰশ্ন বিষয়ে কোৱাৰ আগতে বাইবেলৰ পৰা এটা পদ আমি মেলিছোঁ। ইপিচিয়া 2 অধ্যায় 8 আৰু 9 পদ। ইপিচিয়া 2 অধ্যায় 8 আৰু 9 পদ। ইপিচিয়া 2 অধ্যায় 8 আৰু 9 পদ। কিয়নো অনুগ্ৰহেৰে বিশ্বাসৰ দ্বাৰাই তোমালোকে পৰিত্ৰাণ পালা, আৰু সেয়ে তোমালোকৰ পৰা নহয়, ঈশ্বৰৰ হে দান। কোনেও যেন শ্লাঘা বা গৰ্ব কৰিব নোৱাৰে, এই নিমিত্তে সেয়ে কৰ্মৰ পৰাও নহয়। আজিৰ প্ৰশ্ন হৈছে, কি উপায় আছে, আমি কি মানদণ্ডৰে বা কি উপায়েৰে আমি খ্ৰীষ্টীয় সমাজৰ বিধৰ্মবিলাকক চিনি পাব পাৰিম? বিৰোধী মতটো, খ্ৰীষ্টৰ বিৰোধী বা নকলি যিটো নেকি বিধৰ্ম বুলি কয়, হেৰেচি ইংৰাজীত কয়, মানে কাল্ট, হেৰেচি, বিধৰ্ম। খ্ৰীষ্টিয়ান সমাজৰে যিটো বিধৰ্ম দল আছে, আমাৰ মাজতে খ্ৰীষ্টিয়ান নামটো লৈ আছে, সেই নকলি বিধৰ্মটোক আমি কি উপায়েৰে চিনি পাব পাৰিম? সেই বিধৰ্ম দলটো, বৈধৰ্ম বা বিধৰ্ম যিটো হেৰেচি বুলি কয়, এইটো আমি চাব গৈ আছোঁ। বহুত মানুহে ভাবে এই বিধৰ্মবিলাক কোন হয়, হেৰেচি কোন হয়। কিন্তু যি কি নহওক, এই যে যিটো হেৰেচি বা বিধৰ্ম, এই বাক্যকাৰী প্ৰকৃত মানদণ্ড বা প্ৰকৃত ইয়াৰ অৰ্থ নজনাকৈ বহুতেই ব্যৱহাৰ কৰে বিধৰ্ম বুলি কওঁতে। আচলতে বিধৰ্ম কোন হয়? যদি মানুহক সোধা হয় খ্ৰীষ্টিয়ান সমাজৰ মাজত বিধৰ্মবিলাক কোন হয়, যদি তাক সোধা হয়, বহুত মানুহে ভাবে তেওঁলোকে ইয়াৰ উত্তৰ আমি নাজানো বা সঠিকৰূপে তেওঁলোকৰ হাতৰ উত্তৰ নাই। কিন্তু তেওঁলোকে কয়, যিহেতু মানুহে কয় বিধৰ্ম তেওঁলোকে, সেইকাৰণে তেওঁলোকে বিধৰ্ম বুলি কোৱাৰ কাৰণে সেইকাৰণে বিধৰ্ম। বেলেগে বিধৰ্ম বা
কিবা বিৰোধী মত বুলি কোৱা কাৰণে আমিও সেই দলটোক, এই সভাটো মণ্ডলীটো বা এই মানুহখিনিক আমি বিধৰ্ম বুলি ভাবোঁ। তেনেকৈ ধৰণে বহুতেই ভাবে। কিন্তু যাই কি নহওক, যিসকলে বাইবেলক বিশ্বাস কৰে সেই বাইবেল বিশ্বাসী মানুহবিলাকে এই বিধৰ্মৰ বিষয়ে আচলতে সঠিক এটা কিবা এটা মানদণ্ড, ষ্টেণ্ডাৰ্ড এটা থকা উচিত। বিধৰ্ম মানে এইখিনি। কাক কাক বিধৰ্ম বুলি কোৱা হয়? আমি প্ৰথমতে চাওঁ, আমি আমাৰ কৰ্মৰে আমি উদ্ধাৰ পোৱা নাই। আমি নিজৰ কৰ্ম, ধৰ্ম, নিজৰ ধাৰ্মিকতা, নিজৰ ভাল চৰিত্ৰ, ভাল চিন্তা, ভাল কৰ্মৰে আমি পৰিত্ৰাণ পোৱা নাই। প্ৰথম কথা সেইটো। কিন্তু কেৱল মাত্ৰ ঈশ্বৰৰ অনুগ্ৰহ আৰু যীশুখ্ৰীষ্টৰ তেজৰ শক্তিৰ দ্বাৰা আমি উদ্ধাৰ পাইছোঁ। আমি পাপী আছিলোঁ, আমি এনেকুৱা পাপী আছিলোঁ, ঈশ্বৰৰ আগত দণ্ডনীয় পাপী আছিলোঁ। তাৰপিছত আমি এতিয়া সেই পাপীজন স্বৰ্গৰাজ্যৰ অধিকাৰী হ'ল। পাপীজন স্বৰ্গৰাজ্যৰ অধিকাৰী হ'ল কেৱল মাত্ৰ যীশুখ্ৰীষ্টৰ কামৰ যোগেদি, যীশুখ্ৰীষ্টৰ কৰ্মৰ যোগেদি এই পৰিৱৰ্তন আমাৰ জীৱনত হ'ল। গতিকে আটাইতকৈ বিখ্যাত বিধৰ্মটো কোনটো? বিখ্যাত বা একদম বেয়া বিধৰ্ম দলটো কোনটো? এইটো আমি বুজি পাবলৈ হ'লে এক নম্বৰ প্ৰথম কথা ক'বলৈ গ'লে, যিসকলে যীশুখ্ৰীষ্টই ক্ৰুচত কৰা কৰ্মটো ডিনাই কৰে, যীশুৱে ক্ৰুচত সম্পূৰ্ণ কৰা কৰ্ম বা কামটো অস্বীকাৰ কৰে, সেই মানুহবিলাকে কি কৰে? তেওঁলোকে মানুহক, সেই কৰ্মই মানুহক নৰকলৈ গঠিয়াই দিয়ে। কোনটো কৰ্ম? যি কৰ্মই, যিবিলাকে যীশুৱে ক্ৰুচত কৰা কৰ্মটো অস্বীকাৰ কৰে, সেইবিলাকেই মানুহক নৰকলৈ গঠিয়াই দিয়ে, নৰকলৈ পেলাই দিয়ে। কাৰণ তেওঁলোকে যীশুখ্ৰীষ্টই ক্ৰুচৰ ওপৰত যিটো মুক্তিৰ কাম সম্পন্ন কৰিলে, সেই মুক্তিৰ কামটো তেওঁলোকে অস্বীকাৰ কৰে, নাকচ কৰে, অগ্ৰাহ্য কৰে। বিধৰ্মবিলাকৰ প্ৰথম বিধৰ্মৰ গুণটো, এক নম্বৰ বিধৰ্ম চিনি পোৱাৰ আমি ৰাস্তাটো, ক্ৰুচৰ ওপৰত যীশুৱে কৰা কামটো অস্বীকাৰ কৰাবিলাক বিধৰ্ম হয়, হেৰেচি হয়, হেৰেচি। গতিকে আমি কেৱল মাত্ৰ যীশুখ্ৰীষ্টৰ মেৰিটৰ যোগেদি, প্ৰভুৰ মেৰিটৰ যোগেদি আমি পৰিত্ৰাণ পাইছোঁ, উদ্ধাৰ পাইছোঁ। মেৰিট মানে প্ৰভুৰ যোগ্যতা বা প্ৰভুৰ অৰ্হতাৰ যোগেদিহে আমি উদ্ধাৰটো পাইছোঁ, কেৱল মাত্ৰ তেওঁৰ অৰ্হতাৰ যোগেদি। গতিকে যীশুৱে নিজৰ মূল্যৱান তেজ আমাৰ বাবে নিগৰি বৈ যাব দিলে ক্ৰুচৰ ওপৰত, আৰু আমি সেইটো বিশ্বাস কৰি সাধাৰণভাৱে পৰিত্ৰাণটো পাইছোঁ। চিম্পুলি আমি গ্ৰহণ কৰি পৰিত্ৰাণ পাইছোঁ, আমাৰ বাবে বৈ যোৱা সেই তেজটোত বিশ্বাস কৰি। গতিকে আমাৰ কেৱল মাত্ৰ অনুগ্ৰহৰ যোগেদি সেই পৰিত্ৰাণ হৈছে। ইপিচিয়া 2:8 আমি যিটো পঢ়িলোঁ, কিয়নো অনুগ্ৰহেৰে বিশ্বাসৰ দ্বাৰা তোমালোকে পৰিত্ৰাণ পালা। ইপিচিয়া 2:8 আমি যিটো পঢ়িছিলোঁ, কিয়নো অনুগ্ৰহেৰে বিশ্বাসৰ দ্বাৰাই তোমালোকে পৰিত্ৰাণ পালা, আৰু সেয়ে তোমালোকৰ পৰা নহয়, ঈশ্বৰৰহে দান। ছেকেণ্ডলি, আমি প্ৰথমটো চাই আছোঁ আচলতে, তাৰোপৰি যিসকলে কয় মানুহক যে তেওঁলোকে উদ্ধাৰ পাইছে, তেওঁলোকেও উদ্ধাৰ পাইছে, কিয়নো তেওঁলোকে গীৰ্জাত আহিছে, গীৰ্জাত আহে, চাৰ্চত আহে, সেইকাৰণে তেওঁলোকে উদ্ধাৰ পোৱা মানুহ, আৰু যীশুক বিশ্বাস কৰে, গীৰ্জাত আহে, এনেধৰণে কয়। কিন্তু তেওঁলোকৰ দুৰ্ভগীয়া পাপ অৱস্থাৰ কথা কোৱা নাই আজিলৈকে এবাৰো। যিসকল ব্যক্তিক তেওঁলোকে যে অধম, কপটীয়া, দুৰ্ভগীয়া, পাপী অৱস্থাটো নোকোৱাকৈ গীৰ্জাত আহি থাকিব দিছে মাত্ৰ, আৰু যীশুক বিশ্বাস কৰোঁ বুলি কৈ আছে, সেইটো এটা ডাঙৰ বিধৰ্মত পৰে। মানুহক যিটো অধম, নিজৰ অধম আছিলোঁ, অন্ধই পালোঁ, অধমে পালোঁ মুক্তি, এই অধম পাপীজন কথাটো
এবাৰো নোকোৱাকৈ বা ভালকৈ নোকোৱাকৈ নিশিকোৱাকৈ গীৰ্জাত আহি আছে, যীচুক বিশ্বাস কৰিছে, পৰিত্ৰাণ পাইছে। যদি তেনেকৈ কোনোবা যদি ক'ব বিচাৰে এইটো বিধৰ্ম হয়। 1 নম্বৰ বিধৰ্ম এইটোৱে হয়। গতিকে ঈশ্বৰৰ আগত তেওঁ পাপী হয়, অধম পাপী হয়, সেইটো নজনাকৈ নোকোৱাকৈ কেনেকৈ জানিব? আকৌ প্ৰথমতে ক'ব লাগিব শিক্ষকে, তেওঁৰ পাপবিলাক দেখাব লাগিব বাইবেলৰ মতে। আৰু এইটো নেদেখাই নোকোৱাকৈ তেওঁ ঈশ্বৰৰ আগত অধম পাপী নজনাকৈ যীচুক বিশ্বাস কৰি গীৰ্জাত আহি থাকিলে পৰিত্ৰাণ পায় বুলি কোৱাটো বিধৰ্মৰ নাম্বাৰ 1 লক্ষণ, চিনি পাব পৰা। গতিকে কিছুমানে আকৌ এনেকৈ কয়, আমি পৰিত্ৰাণ পাইছোঁ, কিন্তু আমাৰ অৱশ্যে আমাৰ কৰ্মৰ বা নহয় জানো, কেৱল অনুগ্ৰহৰ যোগেদি আমি পাইছোঁ। কিন্তু তেওঁলোকে শেষত এনেকৈ কয়, পৰিত্ৰাণ আমি বিশ্বাসেৰে পাইছোঁ, হয়, অনুগ্ৰহেৰে পাইছোঁ, তেনেকৈ কয়। কিন্তু শেষত তেওঁলোকে কি কথা কয়? তেওঁলোকে কয় তোমালোকে উৎসাহী হ'ব লাগিব উদ্ধাৰ পাবৰ কাৰণে। অনুগ্ৰহেৰে পৰিত্ৰাণটো পাইছোঁ, কিন্তু তোমালোকে বহুত ভালকৈ বিশ্বাস কৰিব লাগিব, বহুত উৎসাহ উদ্দীপনা থাকিব লাগিব উদ্ধাৰ পাবৰ কাৰণে। হয়, পৰিত্ৰাণৰ উদ্ধাৰটো আমি অনুগ্ৰহেৰে পাইছোঁ, কিন্তু তাৰোপৰি আমি আৰু উৎসাহ উদ্দীপনাৰে আৰু বিশ্বাস কৰিব লাগিব আমি পৰিত্ৰাণ পাবৰ কাৰণে, সম্পূৰ্ণটো পৰিত্ৰাণ নিশ্চিত কৰিবৰ কাৰণে। 1 নম্বৰ বিধৰ্ম সেইটো চিনি পোৱাৰ ৰাস্তাটো। 2 নম্বৰ বিধৰ্ম চিনি পোৱাৰ ৰাস্তা, আটাইতকৈ আমি গুৰুত্বপূৰ্ণ বিষয়বিলাক চাই আছোঁ। আটাইতকৈ বা এটা গুৰুত্বপূৰ্ণ লক্ষণটো, আন এটা লক্ষণ হৈছে বিধৰ্ম দলৰ, সেইটো হৈছে তেওঁলোকে ট্ৰিনিটিটো অস্বীকাৰ কৰে। ট্ৰিনিটি মানে ত্ৰিমূৰ্তি, পিতা ঈশ্বৰ, পুত্ৰ ঈশ্বৰ, পবিত্ৰ আত্মা ঈশ্বৰক অস্বীকাৰ কৰিব, ডিনাই কৰিব। তাৰ অৰ্থটো হৈছে ডিনাইং দ্য ফাদাৰ, দ্য ছান এণ্ড দ্য হলি স্পিৰিট। এই তিনিটাক অস্বীকাৰ কৰা, ঈশ্বৰ বুলি স্বীকাৰ নকৰে। পিতা, পুত্ৰ, পবিত্ৰ আত্মাক চবকে ঈশ্বৰ বুলি নামানে, তেওঁলোক বিধৰ্মৰ লাইনত পৰে। যীশুখ্ৰীষ্ট এজন সম্পূৰ্ণ শুদ্ধ ঈশ্বৰ হয়, নিখুঁত ঈশ্বৰ হয় তেওঁ, বাইবেলে কৈছে। আৰু একে সময়তে তেওঁ এজন মহাপুৰুষো হয়, এজন পুৰুষো হয়, তেওঁ মানুহ হয়, 100% মানুহ হয়, 100% তেওঁ ঈশ্বৰ হয়। ঈশ্বৰৰূপী থাকোঁতেই ঈশ্বৰৰ সমান হোৱাকৈ কাঢ়ি লোৱা বুলি তেওঁ নক'লে। ঈশ্বৰৰূপী থাকোঁতে মানে ঈশ্বৰ আছিলে, তেওঁ ঈশ্বৰ হয়, ঈশ্বৰেই হয়, কিন্তু মানুহ ৰূপ লৈছে মাত্ৰ। আমি জানো ফিলিপিয়া 2:8-9 কৈছে। যীশুখ্ৰীষ্টই যদি ঈশ্বৰ নহয় তেতিয়াহ'লে তেওঁ আমাক অনন্তকাল স্থায়ী মুক্তি কৰি দিব নোৱাৰিলেহেঁতেন। তেওঁ আমাক এটাৰ্নেল ৰিডেমশ্যন, অনন্ত মুক্তি দিব নোৱাৰে। গতিকে যীশু নিজে ঈশ্বৰ হয়, তেওঁ স্বয়ং ঈশ্বৰ হয়। ফিলিপিয়া 2:6 কৈছে ঈশ্বৰৰূপী তেওঁ ঈশ্বৰ, যিজন নেকি এই পৃথিৱীত তেওঁ আহিছিলে মানুহৰ ৰূপ লৈ পিনি, তেজ আৰু মাংসৰ ৰূপ লৈছিলে, যিহেতু তেওঁ মানুহক অতিকৈ প্ৰেম কৰে, মানুহক অতিকৈ ভাল পায়, সেইকাৰণে তেওঁ মানুহ ৰূপ লৈ এই পৃথিৱীত ধৰিত্ৰীত জন্ম হৈছিলে। গতিকে এই যে পিতা, পুত্ৰ, পবিত্ৰ আত্মাক ঈশ্বৰ বুলি যোনে অস্বীকাৰ কৰে তেওঁলোকে বিধৰ্ম হয়। 2 নম্বৰ চিনি পোৱা ৰাস্তা, ট্ৰিনিটিক অস্বীকাৰ কৰা, ত্ৰিমূৰ্তিক, যিটো ঈশ্বৰৰ 3টা ৰূপ আছে, 3টা পিতা, পুত্ৰ, পবিত্ৰ আত্মা যোনে অস্বীকাৰ কৰে, এনেকুৱা দল আছে কিছুমান, সেইটো বিধৰ্ম দল বুলি ডাইৰেক্ট ক'ব লাগে। 3 নম্বৰ আন এটা চৰিত্ৰ আছে বিধৰ্ম দলৰ, তেওঁলোকে বাইবেলৰ কিছুমান অংশ যোগ কৰে আৰু বিয়োগ কৰে। 3 নম্বৰ মানদণ্ড, 3 নম্বৰ ষ্টেণ্ডাৰ্ডটো আপুনি বিধৰ্ম হয়নে নহয় চিনি পাব পৰা, খ্ৰীষ্টিয়ান দল এটাক চিনি পাব পৰা এটা উপায় আছে। কিছুমানে বাইবেলক যোগ দিয়ে, কিছুমানে বাইবেলৰ পৰা গুচাই দিয়ে। আৰু তেনেকুৱা যদি মানুহ পায়, ঈশ্বৰৰ বাইবেলৰ পৰা তেনেকুৱা মানুহ যদি পায়, সেইটো ডাইৰেক্ট আমি ক'ব পাৰোঁ এইটো বিধৰ্ম হয়, বিধৰ্মী দল, হেৰেচি হয়। হেৰেচিবিলাক আচলতে কেনেকৈ কৰে, এই বিধৰ্মবিলাক কেনেকুৱা হয়, তেওঁলোকে কিছুমান এনেকুৱা বিষয়বিলাকক গুৰুত্ব দিয়ে। এনেকুৱা টাইমতে লাইন গুচি গৈছে। গতিকে আমি বিধৰ্ম দলৰ বিষয়ে আমি চাই আছোঁ। 3 নম্বৰ গুণটো চিনি পোৱাটো, হেৰেচি মানে যিসকলে ইম্পৰ্টেণ্ট বা গুৰুত্ব দিয়ে বাইবেলতকৈ বেলেগ কিবা এটা কথা বা কাৰোবাৰ টোকা বা কাৰোবাৰ কথা এটাক বাইবেলটোৰ ছাইডত থৈ পিনি গুৰুত্ব দিয়াটো 3 নম্বৰ তেওঁলোক বিধৰ্মী হয়। তাৰোপৰি তেওঁলোকে
বাইবেলৰ পৰা এটা অংশ ল'ব, পাৰ্ট এটা ল'ব, যিটো নেকি সেই পাৰ্টটো বা অংশটো ইমান এটা গুৰুত্বপূৰ্ণ নহয়, সেই গুৰুত্বপূৰ্ণ নোহোৱা সেই অংশখিনিকে তেওঁলোকে মেগনিফাই কৰিব। মেগনিফাই মানে একদম মানে ঢাক ঢোল বজাই সেই বাইবেল পদটোকে তেওঁলোকে মানে বেছিকৈ মানে ক'ব আৰু তাক তেওঁলোকে বৰ্ণনা কৰিব, যাতে তেওঁলোকে এটা অদ্ভুত এটা ডক্টৰিন বনাই ল'ব পাৰে, অদ্ভুত এটা মত তেওঁলোকে খ্ৰীষ্টীয় এটা মত সৃষ্টি কৰিব পাৰে। এনেকুৱা উদাহৰণ হিচাপত এতিয়া মৰ্মন বুলি এটা চাৰ্চ এটা দল আছে, মৰ্মন বুলি, তেওঁলোকে বাইবেলৰ পৰা নিজৰ এটা কিবা বনাই লৈছে, নিজৰ কিতাপ আছে, নিজৰ তত্ত্ব আছে, আৰু সেই বাইবেলতকৈ তেওঁলোকৰ নিজৰ তত্ত্বটো কিতাপখন তেওঁলোকে বেছি গুৰুত্ব দিয়ে। তাৰোপৰি এইটো বাইবেলত লিখা আছে, এনেকৈ আমি পৰাকৃত বাক্যলৈ গৈছোঁ, লাষ্ট পৰাকৃত বাক্য যিটো 22 অধ্যায় আছে, 22 অধ্যায় পৰাকৃত বাক্য একদম লাষ্ট পৃষ্ঠাত আছে, বাইবেলৰ লাষ্ট পৃষ্ঠা, আৰু একদম লাষ্টটো মেলিলেই হ'ব। পৰাকৃত বাক্য 22 অধ্যায় 18-19 পদ। পৰাকৃত বাক্য 22 অধ্যায় 18 আৰু 19 পদ। 18 আৰু 19 পদ আমি একেলগে পঢ়োঁ। এই পুস্তকৰ ভাৱবাণীৰ বাক্য শুনা প্ৰতিজনলৈ মই এই সাক্ষ্য দি কৈছোঁ, কোনোৱে যদি এই সকলো এই বাক্যবোৰত কিবা যোগ কৰে, তেন্তে এই পুস্তকত লিখা উৎপাতবোৰ ঈশ্বৰে তেওঁক যোগ কৰিব, আৰু কোনোৱে যদি এই ভাৱবাণীৰ পুস্তকত লিখা কথাৰ পৰা কিবা গুচায়, তেন্তে এই পুস্তকত লিখা জীৱন বৃক্ষ আৰু পবিত্ৰ নগৰৰ পৰা ঈশ্বৰে তেওঁৰ ভাগ গুচাব। বিধৰ্ম 3 নম্বৰ বিধৰ্ম দলটো চিনি পোৱাৰ মানদণ্ড ষ্টেণ্ডাৰ্ডটো হৈছে বাইবেলৰ পৰা কিবা গুচাই পেলোৱা, বাইবেলৰ ওপৰত অতিৰিক্ত কিছুমান কথা যোগ দিয়া। গতিকে বাইবেলত যিবিলাক কথা লিখা আছে, যিটো নেকি বুজিবলৈ কিছুমান বহুত কঠিন আছে, টান আছে, সঁচা কথা, টান কথা কিছুমানো আছে। যদিও মানুহে এই টান বাক্যবিলাক বুজিব নোৱাৰে, তেওঁলোকে বুজি পাব নোৱাৰে, এই বাইবেল পদবিলাক কঠিন ডাঙৰ বা টান কিছুমান পদ আছে, এইটোৱে বুজি পাব নোৱাৰে, কিন্তু মানুহক পৰিত্ৰাণ পোৱাত এইটোৱে বাধা নিদিয়ে। এই যে এটা বাইবেল পদ, দুটা বাইবেল পদ বা কেইটামান বাইবেল পদ বুজিব নোৱাৰে, এইটো মানুহক ঈশ্বৰে মানুহৰ বুজিবলৈ শক্তি নাই, সেইকাৰণে যে মানুহজনক পৰিত্ৰাণ নোপোৱাকৈ থাকিব সেইটো কথা নহয়। বুজিব নোপোৱাটো থাকিব পাৰে বাইবেলৰ কথা কিছুমান, কিন্তু মানুহ পৰিত্ৰাণ পোৱা ৰাস্তাটো বন্ধ নহয়, পৰিত্ৰাণ পোৱাত এইটো বাধা নিদিয়ে। গতিকে স্বৰ্গত লৈ যোৱাত মানুহক বাধা নিদিয়ে যে বাইবেল পদ কিছুমান মানুহে বুজিব নোৱাৰে। হয়, টান কথা আছে কিছুমান, বা আমি বিশ্বাসী জীৱন কৰিব নোৱাৰোঁ, যে বাইবেল পদ কিছুমান আমি বুজিব নোৱাৰোঁ কাৰণে আমি বিশ্বাসী জীৱন কৰিব নোৱাৰোঁ, তেনেকুৱাতো নহয় কথাটো। তাৰোপৰি বহুত মানুহ আছে, তেওঁলোকে নিজৰ যিটো মত, তেওঁলোকৰ নিজৰ যিটো বাইবেলৰ ইণ্টাৰপ্ৰিটেশ্যন, যিটো নেকি ব্যাখ্যা, বিৱৰণ, তেওঁলোকৰ যিটো ব্যাখ্যা নিজৰটো তেওঁলোকে বহুত বুদ্ধিমত্তাৰে, বহুত টেঙৰামিৰে ধৰি থাকে। বিধৰ্মবিলাকে বহুত টেঙৰামি কৰি বুদ্ধিমত্তাৰে নিজৰ যিটো বাইবেলৰ ইণ্টাৰপ্ৰিটেশ্যনটো, যিটো নেকি নিজৰ মত বিৱৰণ, সেইটো তেওঁলোকে ধৰি ৰাখে, আৰু তেওঁলোকক আচলতে শেষত পতনলৈ নিয়ে, চিৰজীৱনৰ কাৰণে তেওঁলোকক পতনলৈ নিয়ে। 2 পিতৰ, আমি ওচৰতে আছোঁ, 2 পিতৰ এটা বাইবেল পদ চাইছোঁ, 3 অধ্যায় 16 পদ। কোনোবা পঢ়ি দিব 2 পিতৰ 3 অধ্যায় 16 পদ। গতিকে হয়, বিধৰ্ম আপুনি কেনেকৈ চিনি পাব, ই এটা উপায় হয়। যোগ বিয়োগ কৰি থকা কিছুমান দল আছে, আৰু যিটো বুজিব নোৱাৰা কথা কিছুমান, যিটো আননেচেচাৰী অদৰকাৰী কিছুমান কথাক লৈ তেওঁলোকে বেলেগ এটা ডক্টৰিন ইছ্যু বনায়, অদ্ভুত ডক্টৰিন এটা ইছ্যু বনায়, আৰু তেওঁলোকে সেইটোৰে মানুহক নৰকলৈ ঢলিয়াই দিয়ে। গতিকে আমি বিধৰ্ম দলটো চিনি পোৱাৰ কথাটো 3 নম্বৰটো চালোঁ, যোগ বিয়োগ কৰা।
আৰু যিটো নেকি ইম্পৰ্টেণ্ট নোহোৱা কথাটোক তেওঁলোকে বাইবেলতকৈ বেলেগ কথা ইম্পৰ্টেণ্ট কৰে। বাইবেলতকৈ বেলেগ কিবা কিতাপ বা তেওঁলোকৰ ডক্টৰিনটো, তেওঁলোকৰ কিবা এটা নিজকে গৰ্ব যদি আছে, মই বাপ্টিষ্ট, মই ৰিভাইভেল, সেইটো যদি কিবা এটা যদি তেওঁলোকৰ গৰ্ব আছে বাইবেলতকৈ, তেতিয়াহ'লে এইটো বিধৰ্ম হয়। বিধৰ্মটো 3 নম্বৰ চিনি পোৱা ৰাস্তাটো এইটো। বাইবেলটোক তেওঁলোকে ক'ব পাৰে মই বাইবেল বিশ্বাসী মানুহ হয়, বাইবেলটোৰ মতে সত্য, বাইবেল সঁচা বুলি তেওঁলোকে ক'ব পাৰে। 4 নম্বৰ চৰিত্ৰটো যে বিধৰ্মটো, তেওঁলোকে আচলতে পাৰ্থক্যটো নাজানে কোনটো ঈশ্বৰৰ বাক্য বেছি গুৰুত্ব আছে, ইম্পৰ্টেণ্ট আছে, আৰু কোনটো ঈশ্বৰৰ অলপমান কম ইম্পৰ্টেণ্ট আছে। ধৰক আমাৰ শৰীৰৰো কিছুমান অংগ পতংগ বৰ ইম্পৰ্টেণ্ট আছে। এটা আঙুলি নহ'লেও আপুনি চলিব পাৰে, এখন হাত নহ'লেও চলিব পাৰে, কিন্তু লিভাৰটো নাইকিয়া হ'লে চলিব নোৱাৰে। লিভাৰটো যদি টুকুৰা হৈ যায় আপুনি আজিয়ে মৰিব, এতিয়াই মৰিব, কিন্তু আঙুলি এটা ভাঙি দিলেও আপুনি জীয়াই থাকিব জিন্দগীবোৰ। ঠিক বাইবেলতো তেনেকৈ ইম্পৰ্টেণ্ট কিছুমান বহুত জৰুৰী কথা, ইম্পৰ্টেণ্ট নোহোৱা, একদম নচলিব সেইটো বস্তু লাগিবই, তেনেকুৱা কথা আছে। আৰু কিছুমান বস্তু নহ'লেও স্বৰ্গত যাব পাৰে, তেনেকুৱা কথাও আছে। কিন্তু বিধৰ্মবিলাকে সেইটো নাজানে, বিধৰ্মবিলাকে সেই পাৰ্থক্যটো নাজানে। গতিকে আমি এইটোৰ দ্বাৰা 4 নম্বৰতে বিধৰ্মবিলাকক চিনিব পাৰোঁ। তাৰে ভিতৰত এইটো এটা দল আমি ক'ব পাৰোঁ, 7 ডে এডভান্টেজ। 7 ডে এডভান্টেজটো এনেকুৱা এটা দল, যিটো নেকি 7 ডে এডভান্টেজ মানে শনিবাৰে গীৰ্জা কৰা দল এটা আছে। তেওঁলোকে কি গুৰুত্ব দিয়ে? তেওঁলোক এটা বিধৰ্ম দল হয়, 7 ডে এডভান্টেজ। কেনেকৈ বিধৰ্ম দল হয়? তেওঁলোকৰ নিজৰ আৱেগ আছে, তেওঁলোকৰ নিজৰ কিবা ডক্টৰিন আছে, নিজৰ কিবা কিবি লিখা মানে মত আছে, বনোৱা মত আছে কিছুমান। শুভ বাতৰিতকৈ তেওঁলোকৰ নিজৰ কিছুমান মত আছে, গস্পেলতকৈ, এই কিবা 7 ডে এডভান্টেজৰ। তাৰপিছত জিহুবা উইটনেছো এটা আছে, জিহুবা উইটনেছ, তেনেকুৱা দল এটা আছে। তেওঁলোকেও শুভ বাতৰিটো এক ছাইড কৰি থৈ দিয়ে, যীশুখ্ৰীষ্টৰ শুভ বাতৰিটো তেওঁলোকে এক ছাইডত থৈ দিয়ে। তাৰপিছত তেওঁলোকে কোনটো বেছি গুৰুত্ব দিয়ে? ৰাইজতো বেছি গুৰুত্ব দিয়ে, ৰাইজৰ কিংডমটো। শুভ বাতৰি গস্পেলটো ছাইডত থৈ পিনি ৰাইজটোৰ কথাটো বেছি গুৰুত্ব দিয়ে, কিংডমৰ ৰাইজৰ কথাটো। কিন্তু গস্পেলটো ছাইডত থাকিব, এক ছাইড কোনীয়া কৰি দিব। তেওঁলোকে কোনটো ইম্পৰ্টেণ্ট বা গুৰুত্ব দিয়ে? যিটো নেকি ইমান এটা ইম্পৰ্টেণ্ট নহয় বা কম গুৰুত্ব আছে, সেইটোকে বেছি গুৰুত্ব দিব বিচাৰে তেওঁলোকে। বাইবেলৰ কম গুৰুত্ব থকাবিলাকক বেছি গুৰুত্ব দিব বিচাৰে, আৰু বাইবেলৰ পৰা কিছুমান গুৰুত্বপূৰ্ণ কথাবিলাক তেওঁলোকে বিয়োগ কৰি পেলাই দিয়ে। এই 7 ডে এডভান্টেজ আৰু কাৰ কথা ক'লোঁ? এই জিহুবা উইটনেছটো তেনেকুৱা হয়। গতিকে অনন্ত জীৱনৰ বাবে আটাইতকৈ ইম্পৰ্টেণ্ট কথাটো তেওঁলোকে ছাইড কৰি থৈ দিব, আৰু অনন্ত জীৱনৰ লগত কোনো কানেকশ্যন নোহোৱা, কম ইম্পৰ্টেণ্ট থকা গুৰুত্ব মানে কম ইম্পৰ্টেণ্ট বা কম মানে কিবা ইম্পৰ্টেণ্ট নোহোৱাটো, অনন্ত জীৱনৰ লগত এইটো ইম্পৰ্টেণ্ট নাই, এই কথাবিলাক, সেই বিষয়টো তেওঁলোকে বহুত ডাঙৰকৈ ঢাকঢোল বজাব। অনন্ত জীৱনটোৰ কাৰণে যিটো আটাইতকৈ ইম্পৰ্টেণ্ট বাইবেলৰ অংশটো, সেইটো তেওঁলোকে ছাইডত থৈ দিব, শুভ বাতৰিটো। 7 ডে এডভান্টেজ আৰু কিবা সেইটো কৰে, জিহুবা উইটনেছে সেইটো কৰি আছে। গতিকে আমি 4 নম্বৰ ধৰিব পৰা এইটো ৰাস্তা এটা আছে বিধৰ্মী দলবিলাক। আটাইতকৈ ডাঙৰ ইম্পৰ্টেণ্ট বাইবেলত যীশুখ্ৰীষ্ট আৰু তেওঁ আমাৰ বাবে কি কাম কৰিলে, সেইটো হৈছে গস্পেলটো, শুভ বাতৰিটো, নহয় জানো? গতিকে শুভ বাতৰিটো যেতিয়া আমি বিবেচনা কৰি চাওঁ, ইম্পৰ্টেণ্ট নহয় বুলি যদি আমি ভাবোঁ, গস্পেলটো যদি ইমান ইম্পৰ্টেণ্ট নহয় বুলি যদি আমি কওঁ, আৰু আন কথাবিলাকত যদি তাতকৈ যদি বেছি গুৰুত্বপূৰ্ণ কৰি পেলাওঁ, শুভ বাতৰিটো যদি আমি তল কৰি পিনি আন কথাবিলাকক যদি বেছি গুৰুত্ব দিওঁ, এইটো এটা বিধৰ্ম হয়। ডাইৰেক্টলি আমি এইটো চিনি পোৱা ৰাস্তা, বিধৰ্ম এটা দল এইটো হয়, মানে হেৰেটিক। যিটো 1 Corinthians 15 অধ্যায়ত পৌলে কৈছে, আমি চাওঁ 1 Corinthians 15 অধ্যায়, শুভ বাতৰিৰ কথাটো তেওঁ কৈছে। 1 Corinthians 15 অধ্যায় 3 পদৰ পৰা 4 পদলৈ। 1 Corinthians 15 অধ্যায় 3, 4, 5। কোনোবা এজনে পঢ়ি দিব 1 Corinthians 15 অধ্যায় 3, 4 পদ।
হয়, এই যদি প্ৰথম কৰোঁতে 15 অধ্যায়ৰ যদি আমি প্ৰথম অংকখিনি পঢ়োঁ 1-2 পদটো, পৌলে কৈছে মই যি সুবাতৰি প্ৰচাৰ কৰিছোঁ এয়া হৈছে সুবাতৰিটো এইটো কি হয়, শাস্ত্ৰ অনুসাৰে খ্ৰীষ্টে আমাৰ পাপৰ কাৰণে মৰিল আৰু শাস্ত্ৰ অনুসাৰে তৃতীয় দিনা তেওঁক তোলা হ'ল। এয়া হৈছে গছপেল। এই গছপেলটোতকৈ যদি বেলেগ কথা যদি তেওঁলোকে গুৰুত্বপূৰ্ণ কৰি পেলায়, তেতিয়াহ'লে অনন্ত জীৱনৰ কাৰণে যিটো ইম্পৰ্টেণ্ট নোহোৱা কথাবিলাকক তেওঁলোকে গুৰুত্ব দিলে সেইটো চিনি পাব লাগে, এইটো বিধৰ্ম দল হয়, হেৰেটিক হয়, এইটো হেৰেচি হয়, ডাইৰেক্ট চিনি পাব পাৰে। 5 নম্বৰতে কেনেকৈ চিনি পাম হেৰেটিকৰ চৰিত্ৰটো কেনেকুৱা? 5 নম্বৰতে বিধৰ্মবিলাকৰ চৰিত্ৰটো হৈছে তেওঁলোকে বাইবেলখন এনেকুৱা এটা মানে দৃষ্টান্ত কাহিনী হিচাপতেহে ইণ্টাৰপ্ৰেট কৰিব বিচাৰে। এটা দৃষ্টান্ত চিম্বল, বাইবেলখন যেনেকৈ লিখা আছে তেনেকুৱা ধৰণে বিশ্বাস নকৰে তেওঁলোকে। এইটো এটা দৃষ্টান্ত, এটা মাত্ৰ উদাহৰণ, এক্সাম্পল, এনেকুৱা আচলতে তেওঁলোকে তেনেকুৱা ধৰণে এনেকৈ ছাইটত লৈ যাব বিচাৰে। বাইবেলখন যে যেনেকৈ লিখা আছে তেনেকৈ বুলি মানিব নোখোজে। এইটো উদাহৰণে দিছে বাইবেলটো বুলি ক'ব। ৰিয়েলি স্বৰ্গটো নাই, স্বৰ্গ নৰক ইয়াতেই, কিন্তু স্বৰ্গৰ বিষয়ে এনেই উদাহৰণ এক্সাম্পলেহে দিছে এনেকৈ ক'ব আপোনাক। আচলতে যেনেকৈ লিখিছে তেনেকৈ মানি নলয়। এইটো এটা আমি হেৰেটিক বুলি ডাইৰেক্ট চিনি পাব পাৰোঁ, তেনেকৈ যদি কয় মানে বিধৰ্ম বুলি ক'ব পাৰোঁ। তেওঁলোকে বাইবেলৰ এনেকুৱা ধৰণে কনফিউজ কৰি পেলাই, বিমূৰত পেলাই যে এইটো এটা দৃষ্টান্ত, মাত্ৰ এটা উদাহৰণ, এইবিলাক আচলতে এনেকুৱা নহয়, এইটো এনেকুৱা ধৰণে প্ৰকৃততে নহয়, এইটো এটা মাত্ৰ উদাহৰণেই বাইবেলটো বুজাইছে। মানুহক বিমূৰত বিপাঙত পেলাই দিছে তেনেকৈ কথা কৈ পিনি, আৰু তেওঁলোক বহুত চলাহী কথা ক'ব পাৰে সেইটোৰ দ্বাৰা। গতিকে তেনেকুৱা ধৰণৰ দলটো বিধৰ্ম দল হয়। তেওঁলোকে বাইবেলখনক এটা কিবা কাল্পনিক কিতাপ, কাল্পনিক কাব্য আৰু কাব্য বুলি ভাবে। তেওঁলোকে বাইবেলখন বিশ্বাস নকৰে আৰু তেওঁলোকে বহুত বাইবেলৰ আচৰিত ঘটনাবিলাকক যিটো ৰেকৰ্ড কৰা আছে এইবিলাকক অস্বীকাৰ কৰে। যীশুৱে যেনেকৈ তেওঁ কুমাৰী গৰ্ভত জন্ম হৈছিল, তেওঁলোকে এইটো এইটো এক্সাম্পল বুলিয়ে ক'ব, উদাহৰণ, দৃষ্টান্ত বুলিয়ে ক'ব। এইটো আচৰিত অদ্ভুত ঘটনা, এটা গাভৰু ছোৱালী বাচ্চা এটা পবিত্ৰ আত্মাৰে জন্ম দিয়াটো। তেওঁলোকে এইটো মানিব ল'ব নোখোজে। এই বিধৰ্মবিলাক এনেকুৱা আছে, যেনেকৈ মৰু সাগৰ পাৰ কৰা ইজৰাইলে শুকান মাটিয়েদি পাৰ কৰিছিলে, এই মৰু সাগৰ পাৰ কৰা ডেড চি ক্ৰচিংটো তেওঁলোকে বিশ্বাস নকৰে। এনেকুৱা আচৰিত চিনটো। 6 নম্বৰতে বিধৰ্ম দলক চিনি পোৱাৰ আন এটা ৰাস্তা হৈছে তেওঁলোকে হলি স্পিৰিট, পবিত্ৰ আত্মাই কি কৰে তেওঁলোকে ভুল বুজে। এইটো এটা 6 নম্বৰ মানদণ্ড চিনি পোৱাৰ। পবিত্ৰ আত্মাই আচলতে ডাঙৰ কামটো কি? পবিত্ৰ আত্মাৰ আচল কাম এই পৃথিৱীত কি? তেওঁ পবিত্ৰ আত্মাৰ আচল কামটো হৈছে পৃথিৱীত সবচে মহান ডাঙৰ কামটো কি? পবিত্ৰ আত্মাই কৰা কামটো বিধৰ্ম দলে সেইটো চিনি নাপায়। পবিত্ৰ আত্মাৰ আচল কামটো হৈছে যীশুখ্ৰীষ্টৰ যিটো দৰা, তেওঁৰ কাৰণে কইনা বনোৱা। স্বৰ্গৰাজ্যত যেতিয়া বিয়াখন হ'ব তাৰ আগতে কইনা ৰেডি কৰা। পবিত্ৰ আত্মাৰ মূল কাম সেইটো, যীশুৰ কন্যা ৰেডি কৰা, তৈয়াৰ কৰা, যীশুৰ কন্যা বনোৱা। তাৰমানে মণ্ডলী বৃদ্ধি কৰা, মণ্ডলী ঈশ্বৰ ৰাজ্য বঢ়োৱা পবিত্ৰ আত্মাৰ আচল কামটো। গতিকে পবিত্ৰ আত্মাই নিজৰ সন্মান নিবিচাৰে, নিজৰ গৌৰৱ নিবিচাৰে, কিন্তু তেওঁ নিজৰ পিতৃ যিজন ঈশ্বৰ আৰু পুত্ৰ যীশুখ্ৰীষ্ট তেওঁৰ গৌৰৱ প্ৰকাশ কৰে মাত্ৰ। পবিত্ৰ আত্মাই নিজৰ গৌৰৱ নলয়। গতিকে তেওঁ ট্ৰিনিটি ঈশ্বৰ হয়, যিটো নেকি সেই পবিত্ৰ আত্মাই বৰ্তমান পবিত্ৰ আত্মাৰ কামটো হৈছে মণ্ডলী বনোৱাটো, চাৰ্চ ইষ্টাব্লিছ, মণ্ডলী বনোৱাটো, বিল্ডিং দি চাৰ্চ, যীশুখ্ৰীষ্টৰ কন্যা বনোৱাটো হয়। গতিকে পবিত্ৰ আত্মাই মানুহক যীশুখ্ৰীষ্টত বিশ্বাস কৰিবৰ কাৰণে চলাই আনে। মূল কামটো সেইটো, গাইড কৰে। আৰু তেওঁ আনকি সাধুবিলাককো যীশুৰ পিছে পিছে যাবৰ কাৰণে গাইড কৰে। যীশুখ্ৰীষ্টক বিশ্বাস কৰিবলৈ জগতৰ মানুহবিলাকক তেওঁ চলাই আনে, আৰু যীশুখ্ৰীষ্টত বিশ্বাস কৰা সাধুবিলাকক যীশুৰে পিছত যাবৰ কাৰণে ৰাস্তা দেখুৱাই আগে আগে গৈ থাকে। সেইটো পবিত্ৰ আত্মাৰ মূল কাম।
কিন্তু বিধৰ্ম দলে পবিত্ৰ আত্মাৰ কাম বুলি বেলেগ কিবা কিবিহে কৰি ফুৰিব। যোহন 15 অধ্যায়, যোহন 15 অধ্যায়। পবিত্ৰ আত্মাৰ কামটো তেওঁলোকে নাজানে বিধৰ্মবিলাকে, গতিকে পবিত্ৰ আত্মাৰ কাম আচলতে বিধৰ্ম দলে নাজানে, তেওঁলোকে ভুলকৈ বুজিছে, আচলতে মিছ আণ্ডাৰষ্টেণ্ডিং হৈছে, এইটো ক'ব বিচাৰিছোঁ। 15 অধ্যায় 26 পদ, যোহন 15 অধ্যায় 26 পদ। কিন্তু যেতিয়া মই পঢ়ি দিছোঁ, যেতিয়া সেই সহায়কৰ্তা আহিব, অৰ্থাৎ পিতৃৰ পৰা ওলোৱা যি সত্যৰ আত্মা, পিতৃৰ ওচৰৰ পৰা মই তোমালোকক পঠাম, তেওঁ মোৰ বিষয়ে সাক্ষ্য দিব। পবিত্ৰ আত্মাৰ আচল ফাংচন, আচল কাৰ্যটো, আচল কাম পৃথিৱীত কৰিবলগীয়া তেওঁৰ আচল কাম কৰ্ম যীশুখ্ৰীষ্টৰ বিশ্বাস কৰিবলৈ মানুহক আৰু যীশুৰ পিছত চলিবলৈ বিশ্বাসীবিলাকক গাইড কৰা। গতিকে পবিত্ৰ এইটো হয়, আচলতে পবিত্ৰ আত্মা অহাৰ পিছত অনেক পবিত্ৰ আত্মাই অনেক বৰদান দিছে, বেলেগ বেলেগ বৰ দিছে, তেওঁ গিফ্টটো বেলেগ বেলেগ দিছে, এইটো হয়। কিন্তু তদুপৰি মানুহবিলাকে আশা কৰে আৰু মানুহক আনবিলাকক শিকায় পবিত্ৰ আত্মাই আচলতে এনেকুৱা এটা শক্তি যিয়ে নেকি তেওঁ পবিত্ৰ আত্মা এনেকুৱা অদ্ভুত কাম কৰে, আচৰিত কাম কৰে, যিটো নেকি তেওঁলোকে কয় মই পবিত্ৰ আত্মা গ্ৰহণ কৰিছোঁ আৰু মই সেইকাৰণে পৰভাষা কথা কৈছোঁ। তেওঁলোকে তেনেকৈ ক'ব বিচাৰে মই পবিত্ৰ আত্মাৰ বৰ পাইছোঁ, সেইকাৰণে মোৰ বেমাৰটো সুস্থ হৈছোঁ, মোৰ বেমাৰ ভাল হৈ গ'ল, শৰীৰৰ বেমাৰ নাইকিয়া হ'ল, তেনেকৈ কিছুমানে ক'ব বিচাৰে। আৰু মই ভূত খেদাইছোঁ কাৰণ মই পবিত্ৰ আত্মা পাইছোঁ, মোৰ লগত পবিত্ৰ আত্মা আছে, ভূত খেদাব পাৰিছোঁ। তেওঁলোকে পবিত্ৰ আত্মাৰ কামটো তেনেকুৱা বুলি ভাবে, সম্পূৰ্ণ ভুল বুজিছে। পবিত্ৰ আত্মাৰ কামটো কি বাইবেলে কৈছে মতি 7 অধ্যায় 21 পদত, আমি চাওঁ মতি 7 অধ্যায় 21 পদ। পবিত্ৰ আত্মাৰ কাম তেওঁলোকে কি বুলি ভাবিছে, আচলতে পবিত্ৰ আত্মাৰ আচল কাম কি, কিন্তু আচলতে তেওঁলোকে ভবাটো নহয়, বেলেগ এটাই হয়। মতি 7 অধ্যায় 21 পদ। বিধৰ্মদলবিলাক কেনেকৈ চিনি পাম, হেৰেচিবিলাক? মতি 7 অধ্যায় 21। মতি 7 অধ্যায় 21 পদৰ পৰা 23 পদলৈ কোনে পঢ়ি দিব? গতিকে তেওঁলোকে ক'ব বিচাৰিছে মই পবিত্ৰ আত্মা পাইছোঁ, এইকাৰণে মই পৰভাষা কওঁ। বিধৰ্মবিলাকে কিছুমানে তেনেকৈ কয়, আৰু মই পৰভাষা কৈছোঁ সেইকাৰণে পবিত্ৰ আত্মাৰ প্ৰসন্ন মোৰ লগত আছে। আৰু কিছুমানে তেওঁলোকে কয় মই বেমাৰী আছিলোঁ, মোৰ বেমাৰটো চাংগাই হৈ গ'ল, সুস্থ হ'ল, সেইকাৰণে মোৰ পবিত্ৰ আত্মা আছে। কিছুমানে কয় এনেধৰণে মই ভূত খেদাইছোঁ, ভূত আছিলে মানুহজনৰ, ভূত খেদাই মই ভাল কৰি দিলোঁ, পবিত্ৰ আত্মা মোৰ লগত আছে, এনেধৰণে তেওঁলোকে ক'ব বিচাৰে। এইটো ভুল বুজিছে পবিত্ৰ আত্মাৰ কামটো। বাইবেলে কৈছে এই মানুহবিলাকৰ, এই কৰ্ম কৰা অনেক মানুহবিলাকৰ অনেকেই ঈশ্বৰৰ স্বৰ্গৰাজ্যত সোমাবলৈ তেওঁলোকে অধিকাৰ নাপাব, তেওঁলোকে স্বৰ্গৰাজ্যলৈ তেওঁলোকে নাযায়। এই মানুহবিলাকৰ, এই বিধৰ্মবিলাকৰ বহুতেই নাযাব, এনেকৈ ভবাবিলাকে। পবিত্ৰ আত্মাৰ কাৰ্য এনেকুৱা বুলি ভূত খেদোৱা, আচৰিত কাম কৰা, পৰভাষা কোৱা, বেমাৰ ভাল হোৱা, সেইটো বুলি তেওঁলোকে ভাবিছে যদি তেওঁলোকে স্বৰ্গৰাজ্যত নাযায়, যীশুৱে কৈছে। 6 নম্বৰ আমি চিনি পোৱা ৰাস্তা আমি ক'লোঁ। 7 নম্বৰ ৰাস্তাটোৰ চৰিত্ৰটো হৈছে বিধৰ্মীবিলাকৰ। তেওঁলোকে ভাবে পবিত্ৰ আত্মা আচলতে নিজৰ ভিতৰৰ পৰা শক্তিটো ওলাই আহে বুলি ভাবে। পবিত্ৰ আত্মা কি কৈছে, নিজক পবিত্ৰ আত্মাক তেওঁলোকে আদেশ দিব পাৰে বুলি ভাবে। তেওঁলোকে পবিত্ৰ আত্মাৰ বিষয়ে সম্পূৰ্ণ ভুল বুজিছে। পবিত্ৰ আত্মাই
নিজকে তেওঁ প্ৰকাশ কৰে, যাতে আমি কিবা এটা নতুন আমি পাব পাৰোঁ। তেওঁলোকে কয় বিশেষ কিবা এটা অভিজ্ঞতা পাইছোঁ, নতুন কিবা এটা আমি পাব পাৰোঁ পবিত্ৰ আত্মা, এনেকুৱা ধৰণে তেওঁলোকে কবিছে, যিটো তেওঁলোকে আনে নাজানে মই জানিছোঁ বুলি তেওঁলোকে ক'ব বিচাৰে। তেওঁলোকে কয় সেই অভিজ্ঞতাৰ কথা, যিটো নেকি সত্য অভিজ্ঞতা বুলি কয়। কিন্তু বহুত ক্ষেত্ৰত দেখা যায় এনেধৰণৰ তেওঁলোকৰ বিভিন্ন অভিজ্ঞতাবিলাকৰ ক্ষেত্ৰত বাইবেলৰ মতে এইবিলাক অভিজ্ঞতাবিলাক তেওঁলোকৰ যিটো বিভিন্ন ধৰণৰ কথা কয় পবিত্ৰ আত্মাৰ সেই দৰ্শন বা কিবা কিবি, সেইটো সঁচা নহয়। বাইবেলৰ মতে পৰীক্ষা কৰিলে তেওঁলোকৰটো শুদ্ধ নহয়। গতিকে তেওঁলোকৰ অভিজ্ঞতাবিলাক বাইবেলৰ পৰা পৃথক আছে, বেলেগ আছে। আৰু তেওঁলোকৰ যিটো অভিজ্ঞতা তেওঁলোকে পাইছে, কিবা দৰ্শন সপোন কিবা কিবি কৈছে, গতিকে সেইটো ঈশ্বৰৰ লগত কোনো কানেকশ্যন নাই, একেবাৰে একো সম্পৰ্ক নাই। পবিত্ৰ আত্মা কি কৰে মানুহক? তেওঁ মানুহক সদায় ঈশ্বৰৰ লগত, বাইবেলৰ লগত এগ্ৰিমেণ্ট কৰাই দিয়ে। পবিত্ৰ আত্মাই সদায় বাইবেলখনৰ লগত মানুহজনক এক কৰে, সন্মত কৰিব বিচাৰিছে। কিন্তু বিধৰ্মীবিলাকৰ কাৰ্যটো বাইবেলৰ পৰা বহুত দূৰত লৈ যায় মানুহক। বাইবেলৰ পৰা মানুহক ছাইড কৰি কিবা কিবি কৰি তেওঁলোকে কৰি থাকিব। সেইটো হৈছে বিধৰ্মীবিলাকক চিনি পোৱাৰ 7 নম্বৰ ৰাস্তাটো আমি ক'লোঁ। চৰিত্ৰটো তেওঁলোকৰ চৰিত্ৰটো ক'লোঁ। 8 নম্বৰতে বিধৰ্মবিলাক আচলতে তেওঁলোকে ঈশ্বৰৰ বাক্যক একজল নকৰে, ঈশ্বৰৰ বাক্যক মহিমান্বিত নকৰে, গৌৰৱান্বিত নকৰে। আৰু তেওঁলোকে ঈশ্বৰৰ বাক্যক মহিমান্বিত নকৰে আৰু প্ৰভুক মহিমান্বিত নকৰে। বিধৰ্মবিলাকক চিনি পাব, কিন্তু তেওঁলোকে বিশেষ এটা তেওঁলোক মানুহক, লিডাৰক, কোনোবা ব্যক্তিক তাক মহিমান্বিত কৰে। বাইবেলখনক নহয়, ঈশ্বৰৰ বাক্যক নহয়, প্ৰভু যীশুক নহয়, মানুহ কোনোবা লিডাৰক তেওঁলোকে মহিমান্বিত কৰিব। এনেকুৱা বিধৰ্মবিলাকক চিনি পোৱা ৰাস্তাবিলাক কৰোঁ। গতিকে যিসকল লোকে খ্ৰীষ্টৰ বুলি কয়, এনেকুৱাবিলাক গতিকে আমি বিধৰ্ম বুলি চিনি পাব পাৰোঁ। আৰু বিশেষকৈ নিজকে খ্ৰীষ্ট বুলি কয়, মই খ্ৰীষ্ট, মই যীশু, মই ঈশ্বৰ হয়, মই ঈশ্বৰ দ্বিতীয় আগমন যীশু হয়, মই যীশুৰ অৱতাৰটো ময়েই হয়, এনেকুৱা বুলি দাবী কৰাবিলাকো বিধৰ্ম হয়। গতিকে আমি বিধৰ্ম দলৰ বিষয়ে আজিলৈ চালোঁ। আহক প্ৰাৰ্থনা কৰোঁ। আমাৰ মৰমীয়াল পবিত্ৰ ঈশ্বৰ, তোমাক ধন্যবাদ দিছোঁ। আমাৰ সকলো পাপ অপৰাধ তুমি প্ৰভু যীশুৰ তেজেৰে আমাৰ আত্মাক শুচি কৰিলা অনন্তকাল। ধন্যবাদ প্ৰভু। আমি যদিও সম্পূৰ্ণ তোমাৰ আগত শুদ্ধ নহওঁ, কিন্তু তথাপি তুমি আমাৰ লগত আছা পবিত্ৰ আত্মাৰ যোগেদি, আৰু পবিত্ৰ আত্মাৰ যোগেদি তোমাৰ লগত আমি কানেকশ্যন কৰিব পাৰোঁ, তোমাৰ লগত সম্পৰ্ক ৰাখিব পাৰোঁ এই পৃথিৱীত জীয়াই থকা সময়ত তোমাৰ মণ্ডলীৰ যোগেদি। ধন্যবাদ কৰিছোঁ। আজি যি হেৰেচি বা বিধৰ্মৰ বিষয়ে আমি শিকিলোঁ, আমি চিনি পোৱাৰ আমাক যিবিলাক তুমি লক্ষণ দিলা বাইবেলৰ পৰা, এইবিলাক যেন আমি মনত ৰাখোঁ, আমি যাতে বিধৰ্মীবিলাকক চিনি পাওঁ আৰু আমি মানুহক সত্যলৈ ৰাস্তা দেখাব পাৰোঁ। আমাক প্ৰত্যেকক তুমি আশীৰ্বাদ কৰা, তোমাৰ সত্যতালৈ আমাক সকলোকে বাট দেখুৱাই চলাই নিয়া। এই প্ৰাৰ্থনা প্ৰভু যীশুৰ নামত খুজিছোঁ, আমেন। ঠিক আছে, নমস্কাৰ। সকলোকে ঈশ্বৰে মংগল কৰক।